হেল্ল' গাইজ, মই দুদিন ধৰি ক'ত আছোঁ জানেনে? ৱাটাৰফলছৰ নগৰী মেঘালয়। এনেহ'লে ঘৰত থাকিলে ৰাতিপুৱা শুই উঠি ব্ৰেকফাষ্ট কৰিবৰ মনেই নাযায়, মানে নকৰোৱে। কিন্তু ইয়াতে যিহেতু ব্ৰেকফাষ্টটো ফ্ৰী আছিল, ৰুমৰ লগতে খাই দিলোঁ। গুড মৰ্ণিং, কি খবৰ? এখন পৰিয়ে গ'ল। মই আছোঁ এতিয়া চেৰাপুঞ্জী আৰু শ্বিলঙৰ মাজত। এতিয়া আমি গৈ আছোঁ এটা ধুনীয়া ফল চাবলৈ। যোৱাকালি ভিডিঅ'ত চাইছে আপোনালোকে। পুৰা গাড়ীত বহি ল'লোঁ, ফোন নাই বাজিলে। মোৰ মানে ফোনটো ইমান আহে, কিয় আহে ইমান ফোন? এতিয়া বিজি মানুহ, চেলিব্ৰিটি টাইপ মানুহ। চেলিব্ৰিটিৰ ইমান ফোন নাই, চেলিব্ৰিটিৰ এছিষ্টেণ্ট থাকে ফোন ধৰা। আমি মানে সেয়া মই ধৰি দিওঁ দিয়া। ইমান ধুনীয়া ছোৱালী এজনী মোৰ ফোন ধৰাকে কিয় দিম বাৰু কওকচোন? যি কি নহওক, আমি এতিয়া যাম এটা ধুনীয়া ফলছত। মই মেপ ওলাও আৰু ফোনটো বন্ধ কৰোঁ। হয় হয়, মই ঠিকেই বুজি পাইছোঁ আপোনালোকে কি ভাবিছে। মোক আজি এই লিপষ্টিকটোৱে ভাল লগা নাই, মানে আজি নতুন এটা ট্ৰাই কৰিছিলোঁ বাট ফ্লপ হৈ গ'ল। মানে এতিয়া আমি যিটো ফলছত যাম, মোৰ নামটো মুখতে নাই, মই প্ৰনাউন্সে কৰিব পৰা নাই। কি বুলি ক'ম? চাচোন চোৱা, এইটো নামটো ইয়াতে আছে। নহয়, বেক কৰা। এইটো কি ফল চাচোন? ইয়াতে নাই, এইটো বেক কৰি দিয়া। মানে আইফোনৰ মেপ চালে চব আহি যায়, কিন্তু এণ্ড্ৰইডৰ মেপত চব নাহে। এইটো লিংক শ্বেয়াৰ লিংক নেকি? লিংক হয়নে? লিংচিয়াৰ ফলছ। এটা টানটা ঘুমাই যায়, যদি ঘুমাই আহি থাকে হৈ গ'ল। যোনটো ৰাস্তাৰে আহি আছো ন, বহুত ধুনীয়া, বেলেগ গাড়ী চাড়ী নাই, একদম বতাহ পুৰা। আহি পাই গ'লোঁ ফাইনেলি। আমি আহিব বিচৰা ৱাটাৰফলটো। ইয়াত বহুত বেছি খোজকাঢ়িব খোজকাঢ়িব লাগে, কিন্তু বহুত বেছি চিৰি তিৰি নাই মেবি, আৰু নেটত দেখুওৱা মতে। আৰু ইহঁতে বোলে আহিছে আগতে প্ৰি ৱেডিং শ্বুট কৰিব ন। কেনেকুৱা, কিমান দূৰ যাব লাগিব? ভাগৰ লাগে মানে। ভাগৰ নালাগে মানে বস্তুৱে নাই মেঘালয়ত, সেইটোৱে। মানে মোৰ ভৰিখনৰ বিষ হৈ আছে, তাইও কালি অকণমান ভৰিখনত দুখ পালে। তথাপিও অকণমান হ'লেও খোজ কাঢ়িব লাগিব আৰু। কিন্তু কি জানা, ৰাস্তা ভাল হ'লে কথা নাই। অঁ, কালি বাপৰে বাপ ভয়ংকৰ, মানে ব্লগটো চাইছে যদি গম পাইছে, যদি চোৱা নাই এতিয়াই চাওক। আৰু এইটো যাই আছোঁ, এইটা ৰুল দে, কিবা উৎপাত কৰিলে। ইয়াতে সোমায়ে মানে যিটো ভিউ চাৰিওপিনৰ, বহুত বেছি ধুনীয়া হয়, বহুত বেছি ধুনীয়া। মানে মেঘালয়খন ন, চব মেঘালয়খনৰ যিমান জেগা আছে মানে চব জেগাই নিশ্চয় আপোনালোকে ভাবিছে যে দি ক'ত গ'ল, এইৰ হাজবেণ্ড ক'ত গ'ল অকলে যে। মানে এইবাৰ দি অহা নাই, দি কানা নাই, বহুত ডাঙৰ কেছ গাইজ, আপোনালোকে নেক্সট ভিডিঅ'ত গম পাব। এইবোৰ এতিয়া কৈ নাথাকোঁ বাৰু, নেক্সট ভিডিঅ'ত কম কি হৈছে কি হোৱা নাই গোটেইখিনি। এফালে ফলছ, টপ অফ দা ফল যাবা না বটম অফ দা ফল যাবা না কি? টপ অফ দা ফলছ নেকি? টপ যাবা না বটম যাবা? গাইজ ভিডিঅ'ৰ মাজতে এটা কথা কওঁ। আপোনালোকেতো জানে যে মই ফুৰি ভাল পাওঁ, আৰু লগতে মই খায়ো ভাল পাওঁ, নতুন নতুন ফুড এক্সপ্ল'ৰ কৰি ভাল পাওঁ। লগতে মই দিচানৰ পাস্তা খাই বহুতেই বেছি ভাল পাওঁ। আৰু মই ক'ত বনাওঁ জানেনে? আগাৰৰে মাল্টিকুক কেটেলটোত মই বনাওঁ। প্ৰথমে দি লৈছোঁ পানী, ইয়াতে ঢালি দিম পাস্তা। দিচানৰ পাস্তাটো অনলাইন পাই যাব, ডেছক্ৰিপশ্যন বক্সত লিংক আছে। ৰেডি হৈ গ'ল আমাৰ দিচানৰ পাস্তা। আৰু অকণমান আহোঁতে পানীৰ শব্দ পাইছোঁ, ৰ'ব মই দেখুৱাই আছোঁ। মোৰ আগফালে এটা কেনেকুৱা ধুনীয়া, এইটো চাওক, ধুনীয়া বহুত ধুনীয়া। যদিও হাজবেণ্ডৰ লগত অহা নাই, মিছ বাৰু কৰিছোঁ তাক, বাট তাক মই নেদেখাওঁ যে মিছ কৰোঁ। আৰু আহি কিনে পাই গ'লোঁ ফাইনেলি। ভাইটি আধাৰ পৰা খোজকাঢ়ি অহাই নাই, কালি ভৰিৰ বিষ আৰু মোৰো বিষাই আছে, বাট বস্তু বহুত। কিন্তু মই এটা কাপোৰ লৈ অহা নাই, কাপোৰ আছে গাড়ীত, মানে ইয়াতে এখন নামিব পাৰিলোঁ হয়। এনেকৈ নামি যাওঁ নেকি? চাওক না, মানে মই মানে পানী হ'লেই হ'ল, মানে পানী বহুত বেছি ভাল পাওঁ। এতিয়া ইয়াৰ পৰা ওলাই দিছোঁ, বেলেগ ক'ৰবাত যাওঁ। আৰু ইয়াতে বহুতকেইটা ফল আছে, বাট এইটোৱে দেখাইছে নেটত, এইটো অকণমান ডাঙৰ। অঁ, নামিব মন আছিলে, তাকেতো তাইও গম পাইছে। যুগশ্ৰী, নেক্সট টাইম আমি দুইটাই শ্লিম হৈ আহিম, পানীত নামি ফটো উঠিম। মোৰ মানে এই চখটো থাকি গ'ল আৰু পানীত নামাটো। আহিম আৰু বিৰাট ভাল লাগিছে। পুলি এটা লৈ যাম বুলি ভাবিছিলোঁ, বাট তাই ক'লে যদি ফাইন লাগি যায় কি কৰিবা বা। কথাটো হয়ো, সেই ফ্ৰীতে পুলি এটা নিয়াৰ হৈ যদি 500 টকা ভৰিব লাগে, দিব লাগিব নহয়। নে পাৰ্কিঙৰ হেৰিটো দেখাব লাগিব নেকি ফটোটো? আমি চেৰাপুঞ্জীৰ ফালে আহিলোঁ, 7 ছিষ্টাৰৰ এইফালে। চাব লাগে একো নাই বাৰু, আহিছোঁৱেই আগতে, তথাপিও আৰু এবাৰ নামিলোঁ ভিউ পইণ্টত।
তো এতিয়া আকৌ গৈ আছোঁ লাঞ্চ কৰিব একদমেই মন নাই ৰাতিপুৱা ব্ৰেকফাষ্টটো হেভিয়ে আছিল তথাপিও মেগী খাবৰ মন গৈছে মেগী আৰু কণী ক'ৰবাত যদি ৰাস্তাৰ ওচৰত পাওঁ হা আনাৰসৰ জুচ খুব খাই থাকে আনাৰসৰ জুচ খাই মানে বাবা ধুনীয়া হৈ গৈছে কিবা এটা মানে ৰহস্য আছে হৈছে আছে তো আমাৰ এইটো ভাইটিৰ বেষ্ট ফ্ৰেণ্ড একদম সৰু কালৰ ফ্ৰেণ্ড একেলগে ডাঙৰ হোৱা বুজিছানে দুইটাৰ ফ্ৰেণ্ডশ্বিপ সদায় একেলগে ৰাখিবা নিশ্চয় নিশ্চয় য়েছ অল দ্য বেষ্ট ডেম চিয়ৰ কি খাবা আমি আনাৰস খালোঁ আৰু এটা খাবা নেকি আনাৰস কি খাবা এনেকৈ এখন ষ্টল দিলে কিন্তু আমাৰ তাত বহুত মানুহ আহিব মানে ধুনীয়া চাইজত আহিব নহয় মানে এনে যদি ইয়াতে 50 টকা লয় আমাক 100 টকা দিব এই কলৰ চাইজ দেখিছে না নাই এইফালে আমাৰ মেগী বনি আছে মেগীৰ কাৰণে এইবোৰ কাটি আছে মেগী বইল কণী হা হা হাও ও ইয়াতে এটা বাচ্চা হৈ আছে এইখন হাত দেখিছেনে মানে আমাৰ মেগী বনোৱাত ব্যস্ত হৈ আছে কাৰণে মই নিজে লৈ লৈছোঁ মানে এইটো মালটো এয়া যুগশ্ৰী তাইও ৰখি আছে এই বাবা সখী কোন হ'ব বিয়াত এই বাবাৰ পচন্দ কথাৰ মচন তাৰে বিয়া পাতিলে নাই ৰাকাজক পিছফালে দাউৰি থাকিব তই মই ৰখি লাগিব খাচ লাগা আছে এটা আছে ভাঙা কণী এটা আছে ভাল কণী তুমি ভাঙা কণীটো খোৱা আৰু মই ভাল কণীটো খাওঁ মেগীটো খাই গ'লো গাইছ কিবাকে ভাতাবাদী দাদা দিবি পুৰা মজা লাগি আছে খাই পেলাই ইয়াতে इसका अंडा क्या हो गया दीदी अंडा अंडा टूट गया ये মানে কমকে বইল হৈছিল কিজানি ইচ্ছা ইমান মৰম লগা আমি এতিয়া চাহ খাব সোমাইছোঁ এতিয়া কেইটা বাজিল 7:30 হ'ল বৰা পানী ক্ৰছ কৰিলোঁ আহি পালোঁ আমি ৰাতি 10:30 বাজিল আৰু আহি পাওঁতে আৰু মই আমাৰ দিক কিয় মৰম কৰোঁ জানেনে চাওঁ মোক একদম প্ৰিন্সেছ টাইপৰ ট্ৰিটমেণ্ট দিয়ে মই আহিম ইমান দূৰৰ পৰা কষ্ট কৰি কিনে সেইকাৰণে বিচনা পাই দিছে থেংক ইউ তোমাক মিছ কৰিছোঁ কি একোৱেই খোৱা নাই শুনা মেইল আৰু ফিমেলৰ মাজত তুমি পাৰ্থক্যটো গম পাবা মই ফিমেল হয় পেটলি হ'ম পেটলি খাইছোঁ কিন্তু চাওক ই যোৱা নাই না মই মাছ খাইছোঁ তুমি বেয়া পোৱা মাছ সেইকাৰণে ময়ো মাছ খোৱা নাই আৰু কিন্তু তুমি চিকেন ভাল পোৱা সেইটো কাৰণে মই চিকেনো খোৱা নাই আৰু তুমি ভাল পোৱাটোও খোৱা নাই মই বেয়া পোৱাটোও খোৱা নাই সঁচাকৈ বিদ্যা মাছ মাংস খোৱা নাই কাৰণ মাংসটো ই ভাল পায় বহুত বেছি বুলি নকওঁ ভাল পায় চিকেন ভাল পায় সেইকাৰণে মই চিকেন খোৱা নাই দুখতে তাক এৰি আৰু সি মাছটো বহুত বেছি বেয়া পায় সেইকাৰণে দুখতে খোৱা নাই তুমি বেয়া পাবা মোক মাছ খালে সেইকাৰণে অকল ভেজ খাইছোঁ আৰু মেগীৰ লগত কণী খাইছোঁ না মই যে নাই মোক মিছ কৰিছা না তুমি সঁচাই কোৱাচোন এদিনহে নাই অলপ এনজয় কৰি লৈছোঁ কি এনজয় কৰিছা নাথাকা দিনটো এনজয় কৰি লৈছোঁ এনেতো থাকাই সদায় মই এনেই মাছ মাংস ত্যাগ কৰি আহিলোঁ মানে ইফালে মোক মিছে কৰা নাই ইফালে গাইছ মানুহে ৱাইফ আহি পাইছে ইমান দিনৰ পিছত 2 দিন 48 মই কি হৈছে মাথাটো 48 ঘণ্টা মোক নেদেখাকে আছা তাৰ পিছতো যদি মোক মিছ কৰা নাই তাৰমানে পৰকীয়া প্ৰেমত তুমি পৰি গৈছা গম পাইছা হয় নেকি আৰে অকণমান মৰম কৰা আহিছা বেবী কিবা এনেকে এইবোৰ নহয়তো ঠিক আছে গাইজ মৰম কৰা নকৰা হৈ থাকিব এতিয়া আৰু ভাগৰ লাগিছে এতিয়া গা পা ধুওঁ ডিনাৰ কৰোঁ আৰু শুই যাওঁ বাই